আকৌ এবাৰ মোদী চৰকাৰ ৰূপহী আমাৰ অসম ভাৰতীয়াৰ সোণৰ অসম গঢ়িবলৈ আমি এখন প্ৰগতিশীল সোণৰ অসম দলে বলে যাওঁ একেলগে পদুমৰ চিনত আকৌ ভোট দিবলৈ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আন্ধাৰ আঁতৰি ঘৰে ঘৰে পোহৰ বিয়পি বিজেপিৰ শাসন কালত কত হাঁহি উভতি শিক্ষা দীক্ষা দিশত হওক বা দেশৰ এই প্ৰগতিত ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়াত কত হাঁহি বিয়পিল তিনিখনকৈ দলং ইমানেৰে অসমৰ নাম উজ্বলিল প্ৰায় পহনৰে পূজা কণ্ঠক শ্ৰদ্ধাৰে সোঁৱৰিল লেপেট কটাত গেছ কেকাৰ অসমতো এইমছ আমাৰ ইয়াতো আজিকালি হয় ইণ্টাৰনেশ্যনেল গেমছ বিজেপিৰে লক্ষ্য হ'বৰে স্বাস্থ্য সুৰক্ষা সবকা সাথ সবকা বিকাশ বিজেপিৰ প্ৰতিজ্ঞা আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ লুইতাৰু বৰাকৰ দুয়ো পাৰো জ্বলিল পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলিল ৰাইজ আৰু প্ৰকৃতি আঁচনিৰে বিকশিল দুৰ্নীতি কুশাসন নিমিষতে আঁতৰিল ঘৰে ঘৰে সুখৰ পোহৰ বিয়পিল বাটে ঘাটে উন্নয়নৰ নিচান জিলিকিল দলে বলে যাওঁ একেলগে পদুমৰ চিনত আকৌ ভোট দিবলৈ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ কেঁচা পাতত টেক্স নাই আৰু ম্যাদী পট্টাৰ মাটি পায় ঘৰে ঘৰে আই মাতৃয়ে উজালাৰে গেছ পায় অসম আজি আগবাঢ়ি গ'ল উদ্যোগীকৰণ হ'ল তৈল ক্ষেত্ৰত বিনিয়োগ 40,000 কোটি হ'ল নুমলীগড় ৰিফাইনেৰী 3 গুণকে ডাঙৰ হ'ব খাৰুৱা তেল আৰু গেছ উন্নতি অসমলৈ আহিব ৰাস্তা পকী হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাত বহুতৰে ঘৰ হ'ল আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ জনতাৰ সপোনৰ অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা